আপোনাৰ থেম্পেল খান চাই গমেই পাইছে চুমি বৰাক লৈ তাৰ মানে ভিডিঅ' পালোঁ ভিডিঅ'টো মানে একদম নেতা বুলি কেনেকৈ লৈ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো আপোনালোকে পাইছে হ'লেও আমি শ্বেয়াৰ কৰি দিলোঁ গাইছ ইমান ডাঙৰ এটা অভিনেত্ৰী কি তাৰমানে ক্ষমা বিচাৰিছে গাইছ দেৰি নকৰোঁ আমি ভিডিঅ'টো আপোনালোকক চাব লাগিব যিহেতু সময় নষ্ট আপোনালোকে ভিডিঅ'টো চাওক পুৰা ধামাকা ভিডিঅ'টো চাই লওক ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দিয়ক একদম মানে লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এদিনৰ আগৰ পৰা বহুত বেয়াকৈ মিমছ ওলাই আছিলে মোৰ মেকআপক লৈ বহু মানুহে বহু কথা ক'লে মোক ময়ো বহুত কষ্ট কৰিছোঁ এজনী স্মল টাউন গাৰ্ল আৰু বহুত হাৰ্ট হৈছিলোঁ মই কাৰণ নেগেটিভিটি এতিয়ালৈকে পোৱা নাছিলোঁ চবেই ভাল পাই আছিলে কষ্ট কৰি আছিলোঁ কাম কৰি আছিলোঁ পটককৈ বহুত বেছি হিউমিলেটিং হ'ল মিমছ ওলালে মানুহে মেছেজ দিলে বহুত বেয়াকৈ ট্ৰল কৰিলে মোক বহুত হাৰ্ট হ'লোঁ মই বহুত কষ্ট পালোঁ বস্তুটো মই চাগে ল'ব নোৱাৰিলোঁ এবজৰ্ব কৰিবলৈ ধৈৰ্য মোৰ কম আছিল যিহেতু অলপ সৰু সেইটো কাৰণে পটককৈ এটা লাইভ ছেশ্যন আহিবলৈ পটককৈ ডিচিশ্যন এটা ল'লোঁ তাত যেনেকৈ মই কথা ক'লোঁ তাৰপিছত মই চাই নিজে বহুত দুখিত মই কেতিয়াও ক'ব নালাগিছিল আৰু মই সঁচাকৈ কৈছোঁ অন্তৰৰ পৰা কৈছোঁ আৰু সকলোকে হাত জোৰি আজি ক্ষমা বিচাৰিছোঁ মই কাকো হাৰ্ট কৰাৰ কোনো ধৰণৰ ইণ্টেনশ্যন নাই সৰুৰ পৰা নাচি আহিছোঁ আপোনালোকৰ গান চাই আপোনালোকক ফ'ল' কৰি আপোনালোকৰ আইডিয়া ভিউজ লৈ নিজে কিবা এটা কৰিম বুলি ভাবিছিলোঁ আৰু অসমীয়া গান অসমীয়া মানুহ আৰু অসমীয়া ইণ্ডাষ্ট্ৰীত কাম কৰা সকলোকে শ্ৰদ্ধা কৰোঁ কাৰণে একেধৰণে কৰিবলৈ চেষ্টা কৰিছিলোঁ বহুত বহুত অশান্তি পাইছিলোঁ মেণ্টেলি ডিষ্টাৰ্বড হোৱা ফলত মই বহুত ৰুডলি বহুত ৰাফলি বহুত ওপৰত কথা ক'লোঁ যোনখিনি মই কেতিয়াও আগতে কৰা নাই আপোনালোকে জানে যোনে মোক জানে এনেকুৱা নহয় মই ল'ৰা ছোৱালী আছে শিকাইছোঁ সিহঁতক ইমানখিনি এনেকুৱা নাছিল বাট মই বহুত বহুত লাজ পাইছোঁ নিজৰ ওপৰতে গিল্টি ফিল হৈছে বহুত লাজ লাগিছে কিছুমান ষ্টেটমেণ্ট মই ক'লোঁ যোনখিনি সঁচাই মাফ কৰিবলগীয়া নহ'বও পাৰে তথাপিও সৰু ভাবি আপোনালোকৰ নতুনকৈ অহা বুলি মোক মাফ কৰি দিয়ে যেন তাৰে কামনা কৰিছোঁ মোৰ ভাল কামবোৰ অকণমানো যদি ভাল পাইছিলে তেন্তে মোৰ শব্দবোৰৰ যি ধৰণে ক'লোঁ সেইখিনি যেন আপোনালোকে ভাতি আকৌ মোক যেন আঁকোৱালি লয় এইটোৱে অনুৰোধ জনাইছোঁ আৰু বয়সক লৈ যি কথা ক'লোঁ এইটো মোৰ নিজৰ পাৰ্চনেল ভিউ মই পিছৰখিনি চাগে ভিডিঅ'টো তাতে নাই ক্লিপটো নাই মই এইটোৱে চিন্তা কৰি কৈছিলোঁ যে সদায় বেকআপ প্লেন এটা থাকিব লাগে পঢ়া শুনাৰ লগতে একেলগে দুটা বস্তু যদি মেইনটেইন কৰিব পাৰে তেন্তে খুবেই ভাল কথা কিন্তু কিছুমানে সম্ভৱ নোহোৱা হৈ যায় কিছুমানে কৰিব নোৱাৰে তেতিয়া প্ৰব্লেম হ'ব পাৰে নিজৰ অসুবিধা হ'ব পাৰে সেইটো কাৰণেই ক'লোঁ বাকী ময়ো জানো ময়ো সৰুৰ পৰাই কাম কৰি আহিছোঁ মই সেইটো কাৰণে পঢ়া শুনাৰ কথা কৈছিলোঁ যাতে পাছতকৈ একো প্ৰব্লেম নহয় বা আপোনালোকে যি পাবলৈ বিচাৰিছে সেয়া যদি নাপায় পাছতকৈ আপোনাৰ এই আপুনি আৰ্জন কৰি থোৱা ডিগ্ৰী বা পঢ়া শুনাখিনি আপোনাক পাছতকৈ সহায় কৰে এইটো মোৰ পাৰ্চনেল ভিউ আছে মই কাকো টাৰ্গেট কৰি কাকো হিউমিলেট কৰি য়াং মডেলছ যোনে অবভিয়াছলি বহুত নাম কৰি আছে এতিয়া কাম কৰি আছে সিহঁতক লৈ একো এনেকুৱা ধৰণৰ কথা নহয় কিন্তু নিজ চকুৰ আগত মই অলপ দেখিছোঁ ছোৱালী কষ্ট পোৱা সেইটো কাৰণে সেইটো চেন্সত ক'লোঁ আৰু কোৰিঅ'গ্ৰাফাৰ্ছ মই কিমান বেছি ভাল পাওঁ সেয়া চাগে কিমান বেছি ফ'ল' কৰোঁ সেয়া চাগে মুখেৰে ক'ব নোৱাৰোঁ বেয়া পাইছে বহুতে চবেই বেয়া বেয়া কমেণ্ট লিখিছে যোনে চবেই বহুত বেছি ভাল পাইছিলে বেয়া পাইছে এতিয়া আপোনালোকেতো বেয়া পাইছে ঠিকে আছে কিন্তু মোৰ কেনেকুৱা লাগিছে এয়া মই গম পাওঁ আৰু চাগে এতিয়া এয়া কৈ পেলাই চাগে মই এক্সপ্ৰেছ কৰিব নোৱাৰোঁ নাজানো মই এইখিনিৰ পৰা ওলাই আহিব পাৰিম নে নাই কাৰণ এই সব তোরা এই সব তোর খেলা সব বাদ দে তই চুমি পুরা আজি মানে বাদ দি তই তাই ভিডিও ইমান চাইছিলো গাইজ তাইক ভাল লাগছিল চাইছিলো এইগিলা সব ইমান তাই ইমান অহংকাৰ তাইৰা ইমান বেয়া সব তোর আর কায়ো নাছে তোর ভিডিও এই গাইজ ভিডিও চিডিও নাচবি তাইৰ আমাৰ ভিডিও চাবি গাইজ আমি তোমাকে নকওঁতো সব ভাল নহয় তাইৰ এই ভবা নাছিলো গাইজ এনেকুৱা হ'ব বুলি তো গাইজ কি ক'ম আৰু এইখিনিয়ে ক'ব লগা
ভিডিওটো ভাল লাগে যদি লাইক কমেণ্ট শ্বেয়াৰ একদম ছাবস্ক্ৰাইবটো কৰি দিব। বহুত কষ্ট কৰি ভিডিঅ' বনাই আছোঁ গাইছ, ফুল কমেডি ভিডিঅ' দি আমাৰ ইউটিউবত, কাৰণ আমাৰ এক্সাম আহি আছে গাইছ, কাইলৈ আৰু ফাইনেল আহি আছে, আপোনালোকে গমেই পাইছে। ইয়াৰ ভিডিঅ' দিব পৰা নাই। তো গাইছ কথা দিছোঁ আৰু ভিডিঅ' দিম আপোনালোকৰ, সদায় ভিডিঅ' দিম, শ্বৰ্ট ভিডিঅ' হ'লেও আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক, একদম মানে 100% কৈছোঁ ভিডিঅ' দিমেই আৰু।